নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 আগষ্ট। আজিৰ ৰাতিপুৱাৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনেধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য কঁপাই যোৱা ধিং কাণ্ডৰ অন্যতম অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু হৈছে। নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে তফাজ্জুলক লগত লৈ যোৱাৰ সময়তে পানীত জঁপিয়াই দি পলাবলৈ চেষ্টা কৰিছে তফাজ্জুলে, আৰু তাৰ পিছতেই আৰক্ষীয়ে খন্দাৰত নামি পৰিছে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে তফাজ্জুলৰ পানীত পৰি খলিল সমাধি ঘটিছে। পৰৱৰ্তী খবৰ, ধিং কাণ্ড মাৰ নৌজাওতেই এইবাৰ হোজাইত সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা। হোজাইত টিউচনৰ শিক্ষকৰ একো কাণ্ড। লম্পট টিউচন শিক্ষকৰ কামনাৰ বলি হৈছে এগৰাকী শিক্ষাৰ্থী। ৰাইজে উত্তম মধ্যম খুদাই লম্পটজনক গতাইছে আৰক্ষীক। ধৃত শিক্ষকৰূপী লম্পট বিশ্বজিৎ দাস হোজাই নিউ ডন স্কুলৰ শিক্ষক বিশ্বজিৎ দাস বুলি ইতিমধ্যে জানিব পৰা গৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 7 দিনৰ পাছত উজনিত থাকিব নোৱাৰিব বংগমূলীয়া মুছলমান। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। টালি টোপোলা বান্ধি উজনি এৰিব লাগিব মিয়াই। ডিঙৰ নাৰকীয় কাণ্ডৰ পাছতেই উজনিত ক্ষোভৰ দাবানল আৰম্ভ হৈছে। মিয়াই প্ৰতিবাদেৰে সতীত্ব হৰণ কৰে অসমীয়া যুৱতীৰ। মিয়াৰ এই কাৰ্য এইবাৰ সহ্য কৰা নহব। মিয়াই উজনি নেৰিলে পৰিস্থিতি হ'ব আৰু বিষম। উজনিত উফৰাই দিয়া হ'ব মিয়াৰ দপদপনি। নামনিতো মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াক একত্ৰিত হোৱাৰ আহ্বান। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে নাৰীৰ ওপৰত অত্যাচাৰ হলে তাৎক্ষণিক একশ্যন ল'ব লাগে আৰক্ষীয়ে। আইন কিয় লাগে? এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাৰীৰ ওপৰত নিৰ্যাতন হলে তাৎক্ষণিকভাৱে একশ্যন ল'ব লাগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাৰীৰ ওপৰত নিৰ্যাতন হ'ব নালাগে, কঠোৰভাৱে দমন কৰিব লাগে অপৰাধীক। নতুন আইন কিয় লাগে? এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। আৰক্ষীৰ হাতে হাতে বন্দুক মেচিন গান আছে। লোকসভা নিৰ্বাচনৰ পাছত কিছুমানৰ মনোবল বৃদ্ধি হৈছে। ডিঙৰ দৰে ঠাইত হিন্দুৰ ওপৰত অত্যাচাৰ হয়, ঘৰ এৰিবলৈ বাধ্য কৰোৱা হয় হিন্দুক, পিছত মাটিখিনি বিক্ৰীও কৰি দিয়া হৈছে। সমগ্ৰ ঘটনা নিৰীক্ষণ কৰিছে চৰকাৰে। ডিজিপিক দিয়া হৈছে বিশেষ নিৰ্দেশনা। নাৰীৰ ওপৰত নিৰ্যাতন হলেই তাৎক্ষণিক একশ্যন ল'ব লাগে আৰক্ষীয়ে, পুলিচে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি জুমাৰ নামাজৰ পিছতে ৰাজপথত হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে। জুমাৰ নামাজৰ পাছতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। বন্ধ ঘোষণা কৰা হৈছিল লাহৰীঘাট চহৰ। ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ সংখ্যালঘু লোক। 12 ঘণ্টাৰ বাবে কালি লাহৰীঘাট বন্ধৰ ঘোষণা কৰিছে আমছুৱে। পুৱা 6 বজাৰ পৰা কালি 12 বজালৈকে বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে। মাইক যোগে বন্ধ প্ৰচাৰ চলাইছে সংখ্যালঘু সংগঠনটোৱে। জুমাৰ নামাজৰ পিছতে কালি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে দিল্লীৰ দৰে অসমতো বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ দাবী এইবাৰ আপৰ। প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত আপৰ বিক্ষোভ। এপিডিএছএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম বিধানসভা উত্তাল হৈ থকাৰ মাজতে কালি মহানগৰীত আম আদমি পাৰ্টীয়ে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী। গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখতে বহু সংখ্যক দলীয় কৰ্মীয়ে প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হাতে হাতে প্লেকাৰ্ড লৈ আপৰ নেতা কৰ্মীসকলে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, আদানী স্মাৰ্ট মিটাৰ নচলিব, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছা হুচিয়াৰ আদি শ্লোগানেৰে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰদৰ্শন কৰিছে।
প্ৰতিবাদস্থলীত উপস্থিত থকা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰ যায় এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী জনাই কয় ৰাজ্য চৰকাৰে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বিদ্যুৎ বিল সংগ্ৰহৰ পূৰ্বৰ পদ্ধতি বাহাল ৰখা উচিত। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰিব পৰা নাই। ৰাজ্যত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে। জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা নাই। এনে অৱস্থাত চৰকাৰে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক মাধমাৰ খোদাইছে। বিজেপিৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ স্বাৰ্থত অসমীয়া ৰাইজৰ ওপৰত অস্বাভাৱিক বিদ্যুতৰ বিলৰ বোজা জাপি দিছে এইখন চৰকাৰে। গতিকে আম আদমি পাৰ্টীয়ে প্ৰিপেইড স্মাৰ্ট মিটাৰ অবিলম্বে প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদ্ধতি বাহাল ৰাখিবলৈ আপে দাবী জনাইছে। বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে। তেওঁ প্ৰশ্ন কৰে দিল্লীত আম আদমি পাৰ্টীৰ চৰকাৰে যদি 200 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব পাৰে তেন্তে অসমত তথাকথিত ডাবল ইঞ্জিন চৰকাৰে ৰাইজৰ ওপৰত এনে মাধমাৰ খোদাইছে কিয়? শীঘ্ৰেই চৰকাৰক আদানী মিটাৰ প্ৰত্যাহাৰ কৰি ৰাইজক সকাহ দিবলৈ আমি দাবী জনাইছো। পৰৱৰ্তী খবৰ এণ্টিবায়টিক পেৰাচিটামলকে ধৰি ৰাজ্যত 156টা ককটেল ঔষধ নিষিদ্ধ কৰিছে কেন্দ্ৰই। বজাৰত চলি থকা বহু ঔষধ নিষিদ্ধ কৰাৰ কথা পুনৰ ঘোষণা কৰিছে কেন্দ্ৰই। এইবাৰ সংখ্যা 156টা। এই 156টা ককটেল ড্ৰাগছ গুণগত পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবেই মোদী চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰৰ পৰা এই ঔষধ নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰই জানিবলৈ দিয়ে যে এই ঔষধবোৰ শৰীৰৰ বাবে বিপদজনক হ'ব পাৰে। কেন্দ্ৰই যিবোৰ ঔষধ নিষিদ্ধ কৰিছে সেইবোৰ হৈছে ড'জ কম্বিনেশ্যন বা ককটেল ড্ৰাগছ। ককটেল ঔষধে সাধাৰণতে এটা ঔষধত বহুতো ঔষধৰ সংমিশ্ৰণক বুজায়, কিন্তু বিশেষজ্ঞ সমিতিয়ে এই ঔষধ ৰোগীসকলৰ বাবে বিপদজনক বুলি ধৰা পেলাইছে। এই প্ৰতিবেদনৰ পাছতে মোদী চৰকাৰে এই ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অভিযোগ অনুসৰি উপযুক্ত বৈজ্ঞানিক তথ্য অবিহনে বহু ঔষধ কোম্পানীয়ে এই ঔষধ প্ৰস্তুত কৰি আছে। মুঠতে এই তালিকাত আছে 156টা ড্ৰাগছ।